আপুনি জানেনে এছিয়াৰ প্ৰথম তেল শোধনাগাৰ ক'ত আছিল? মুম্বাই, কলকাতা নহয়। এই ইতিহাস লুকাই আছে অসমৰ সৰু চহৰ ডিগবৈত। ডিগবৈ তেল শোধনাগাৰ ইতিহাস অসমৰ লগতো ভাৰতৰ ইতিহাস এক অতি গুৰুত্বপূৰ্ণ। ডিগবৈ তেল শোধনাগাৰ ইতিহাস কেনেকৈ আৰম্ভ হৈছিল আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ সকলো কথা আপোনালোকক জনাব বিচাৰিম। নমস্কাৰ, মই বিজয় পানিকাৰ। আপোনালোক 1866 চনত অসমৰ ডিগবৈ অঞ্চলৰ ৰেলপথৰ নিৰ্মাণৰ কাম চলি আছিল। এই সময়ৰ কিছুমান শ্ৰমিক আৰু অভিযন্তাই মাটিৰ তলৰ পৰা তেল ওলাই থকা লক্ষ্য কৰিলে। সেই তেল ব্যৱহাৰ কৰি তেওঁলোকে গাড়ীৰ চকা গ্ৰীচ দিছিল। সেই ঘটনাৰ ইংৰাজ শাসনৰ মনোযোগ আকৰ্ষণ কৰে। ব্ৰিটিছসকলৰ অনুসন্ধান ইংৰাজসকলে তেলৰ সম্ভাৱনা দেখি বৈজ্ঞানিক অনুসন্ধান আৰম্ভ কৰে। ডিগবৈ খনন ড্ৰিলিং আৰম্ভ কৰা হ'ল। ডিগবৈ ইংৰাজ অভিযন্তাসকলৰ পৰাই এই ডিগবৈ নামটো উৎপত্তি বুলি কোৱা হয়। ডিগ মানে খনন আৰু বৈ মানে ল'ৰা, অৰ্থাৎ ডিগবৈ খনন কৰা ল'ৰা। 1901 চনত স্থাপন হয় ডিগবৈ তেল শোধনাগাৰ আৰু এইটো আছিল এছিয়াৰ প্ৰথম তেল শোধনাগাৰ। ইয়াক স্থাপন কৰিছিল আছাম অইল কোম্পানী নামৰ ব্ৰিটিছ কোম্পানীয়ে। উৎপাদন আৰু গুৰুত্ব। ডিগবৈ কেঁচা তেল শোধন কৰি উৎপাদন হৈছিল কেৰাচিন, ডিজেল, লুব্ৰিকাণ্ট। এই তেল ব্যৱহাৰ হৈছিল ৰেল, চাহ বাগিচা, সেনাবাহিনী, ব্ৰিটিছ কাৰখানাত। ভাৰত স্বাধীন হোৱাৰ পিছত আছাম অইল কোম্পানীত অন্তৰ্ভুক্ত হয়। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত আজিও ডিগবৈ তেল শোধনাগাৰত কাম চলি আছে। ইতিহাস আৰু প্ৰযুক্তিৰ এক জীৱন্ত নিদৰ্শন হিচাপে ডিগবৈ মাথো এটা তেল শোধনাগাৰেই নহয়, এইটো অসমৰ গৌৰৱ। ভাৰতৰ ঔদ্যোগিক ইতিহাসৰ আৰম্ভণি স্থানীয় আৰু আদিবাসী শ্ৰমিকৰ ঘামৰ ফল। এই ইতিহাস জনাটো আমাৰ গৰ্ব। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। আমি ইতিহাসৰ কথাবিলাক আমি জানিব লাগিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। পুনৰ লগ পোৱা আশাৰে।